নমস্কাৰ প্ৰিয় সৈতসকল, কৃষ্ণ জয়গুৰু শংকৰ। মই ধৰ্মকান্ত নাথ। আজি অকণমান ৰূপটো বেলেগ বেলেগ দেখিছে ন? বাৰু যি কি নহওক, মূল কথালৈ আহোঁ। আমি সদায় শুনি আহি আছোঁ যে যি মানুহ প্ৰকৃততে সৎ, সহজ, সৰল, ঠাণ্ডা, সৎপৰায়ণ মানুহ, সেইসকলৰ খংটো বোলে সোনকালে উঠে, টিংৰি তোলা। যিসকল প্ৰকৃততে সত্যবাদী মানুহ, যিসকল সৎ মানুহ, যিসকল সৰল মানুহ, যাৰ অন্তৰখন বৰ কোমল, সেইসকল মানুহৰ খংটো বোলে বৰ সোনকালে উঠে। হয়, সেয়া প্ৰমাণ যদি মই নিজেই বুলি ক'ব খোজোঁ তেতিয়া বেয়া বুজাব। সেয়া একদম সঁচা কথা। যি মানুহ প্ৰকৃততে সৰল, সত্য, সহজ, কাকো বেয়া নকৰে, বেয়া চিন্তা নকৰে, সেই মানুহৰ লগত যেতিয়া চল চাতুৰি হয়, কিবা তেওঁ বেয়া দেখে, তেওঁৰ টিঙিচকৈ উঠে খংটো। গতিকে মই তেনে এজন ব্যক্তিৰ কথা আপোনালোকক এটেচ কৰি দিওঁ। তেওঁৰ বহু অতীত তেওঁ নিজে প্ৰকাশ কৰিছে, আৰু সেইজন মানুহেহে নিজৰ অতীত তেনেকৈ ক'ব পাৰে যিজন প্ৰকৃততে সৎ আৰু সাহসী। তেওঁ কেতিয়াও লোভ ধোপ নকৰে। তেওঁৰ কিবা এটা দেখিলে, চকুৰ আগত বেয়া দেখিলে, তেওঁ ফৰা 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 কৈ দিলে, কিন্তু পিছ মুহূৰ্ততে তেওঁৰ অন্তৰখনে, যিহেতু তেওঁৰ আস্থা আছে, সেয়াত ভাল পায়, সি কিবা বেয়া দেখিছিল, গতিকে দুআষাৰ কৈছিল, পিছত গৈ তেওঁ আকৌ তাত গৈ মিলি পৰেগৈ। তেনে এজন ব্যক্তিৰ মই কথা আপোনালোকলৈ আগবঢ়াব খুজিছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো চাওক। বহু কথা কিন্তু জানিব, বুজিব, বহু কথা তাৰ পৰা অধ্যয়ন কৰিবলগীয়া আছে। এনেকুৱা নাহিব তেওঁক এইটোৰ পৰানো কি শুনিম, দেখিম, শিকিম, বুজিম, নহয়, বহু কথা আছে। একেবাৰে মূৰ্খ বুলি ভবা ব্যক্তিজনৰ পৰাও বহু কথা মানুহে শিকিব পাৰে। গতিকে যিজন জিজ্ঞাসু মানুহ, প্ৰকৃততে মানুহ, তেওঁ আচলতে সকলোবোৰ অধ্যয়ন কৰে, দেখে, তাৰ পৰা কিছু পায়। চ' মই আশা কৰোঁ এখেতৰ পৰা, হয়, তেখেতৰ যিটো ঠুনা বা তেওঁ যিটো কিন্তু তেওঁ প্ৰকৃততে এজন সৎ মানুহ মোৰ দৃষ্টিত। আৰু তেখেতৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, বাৰ্তালাপটো আপোনালোকে বুজিব পাৰিব। মতামত জনাব নাপাহৰিব। স্থান প্ৰেক্ষাপটলৈ স্বাগতম। মই সৈয়দ জাৰিৰ হুছেইন। আজি মোৰ লগত আছে এগৰাকী বিতৰ্কিত বিধায়ক বুলি যদি মই কওঁ ভুল নহ'ব। মোৰ লগত আছে 5 বাৰৰ বিধায়ক, মৰিয়নিৰ 5 বাৰৰ বিধায়ক, বিজেপি দলৰ ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মই আপোনাৰ লগত কথা পতাৰ আগতে আপুনি কালি এটা ঘোষা গাই আপুনি ক্ষমা বিচাৰিছিলে। যিহেতু মই আপোনাক বিতৰ্কিত বুলি কৈ লৈছোঁ, আমি যদি অকণমানকৈ ৰূপজ্যোতি কুৰ্মীয়ে পৰিৱেশন কৰা এটা ঘোষা, যদি এটা অংশ আমি যদি চাব পাৰোঁ। মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰকময় মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, এতিয়া কোৱা হয় যে এই ঘোষাটোৰ আঁৰৰ এটা কাহিনী আছে। এই বৰ্তমান শেষ হোৱা যি আমাৰ এছেম্বলি ছেশ্যন আছিলে, তাত এটা বিতৰ্কৰ সৃষ্টি হৈছিলে। আপুনি ভাষণ দি থকাৰ সময়ত আপোনাৰ হঠাৎ খং উঠি গ'ল। তাৰপিছত পৰৱৰ্তী সময়ত সেইটোৱে 2-3 দিন ধৰি শিৰোনাম দখল কৰিছিলে। এতিয়া মোৰ প্ৰশ্নটো মই এনেকৈ কৰোঁ যে ৰূপজ্যোতি কুৰ্মীৰ মানে খং কিমান উঠে বা কিয় উঠে ৰূপজ্যোতি কুৰ্মীৰ খং? মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আজি নিউজ লাইফৰ বিশেষ অনুষ্ঠানটোত মোক আমন্ত্ৰণ জনালে। মই এনেধৰণে ভাবোঁ, ইজনে ইজনে আমাক সন্মান কৰিব লাগে। আৰু শাস্ত্ৰ ভাগৱত কম বেছি পৰিমাণে ময়ো পঢ়ি পাইছোঁ, আৰু মই নিজে ভাওনা 11 বাৰ কৰিছোঁ। ৰাস এতিয়ালৈকে মই 3 বাৰ কৰিছোঁ। আৰু ভাওনা নিজৰ পৰিয়ালৰ তৰফৰ আমি প্ৰায় 4 বাৰমান দান দিছোঁ। ভকত সেৱা কি, ইজনে ইজনক সন্মান কেনেধৰণে কৰিব লাগে সেয়া জানো। আৰু মই যিমান পাৰোঁ, যদি আপুনি চায় 2006 চনৰ পৰা মই আজি পৰ্যন্ত বিধায়ক হৈ আছোঁ, প্ৰায় 20 বছৰ হ'বলৈ হ'ল। সাহসীয় দলত আছিলোঁ, পিছত গৈ বিৰোধী দলত আহিলোঁ, আকৌ এতিয়া সাহস পক্ষত আছোঁ। মই যেতিয়া বিৰোধী দলৰ বিধায়ক হৈ আছিলোঁ পূৰ্বতে, তেতিয়া মই পূৰ্বৰ মুখ্যমন্ত্ৰী বা পূৰ্বৰ মন্ত্ৰীসকলক যিটো
এজন বিৰোধী দলৰ বিধায়ক হিচাপে ভুলসমূহ আঙুলিয়াই দিয়া বা আমাৰ দৃষ্টিত ভুলসমূহ আমি উপস্থাপন কৰি তেওঁলোকক বক্তব্যত বাধা দিয়া বা এনেধৰণে আমি কৰিছিলোঁ কিন্তু বিধায়কে অন্য বিধায়কৰ বক্তব্য ৰাখোঁতে মই কেতিয়াও কৰি পোৱা নাছিলোঁ আৰু আজিৰ পৰা দুদিনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিধানসভাৰ যি নিয়মাৱলী সেয়াও সোঁৱৰাই দিছে সমূহ বিধায়কসকলক প্ৰকৃতাৰ্থত মই আপোনালোকে বিধানসভাত যদি চাই আজি বৰ্তমান মই 4 বছৰ যি বৰ্তমান বিধায়কৰ কাৰ্যকালত মই এবাৰো অন্য বিৰোধী বিধায়কে কৈ থকাৰ মাজত মই থিয় নহওঁ বা তেওঁলোকক বাধা দিব চেষ্টা নকৰোঁ তো মই যেতিয়া বক্তব্য ৰাখিছিলোঁ মোৰ দলে সময় দিছিলে 10 মিনিট আৰু মই প্ৰাৰ্থনা এভাগী গাই মই প্ৰকৃত যিটো সত্য NDA চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন আমাৰ কেন্দ্ৰ চৰকাৰে যেনেধৰণে উন্নয়নমূলক কাম কৰিছে আজি শান্তি অনাতে হওক বিভিন্ন ৰাস্তা পদূলি উন্নয়ন মডেল কলেজ মডেল স্কুল আৰু বিভিন্ন আঁচনিসমূহৰ বিষয়ে কৈ আছিলোঁ আৰু মই নিজে অসমখনত মই 91 চনৰ পৰা প্ৰথম বিধায়িকা হোৱাৰ পৰা গুৱাহাটীলৈ প্ৰথম আহিছিলোঁ মোৰ মনত পৰে আমি নাইট চুপাৰত আহিছিলোঁ পিছলৈ গৈ পেলাই মই নিজৰ মাৰ MLA গাড়ীত আহিবলৈ ধৰিলোঁ অসমখন দেখা পাইছোঁ ওচৰৰ পৰা তাৰপিছতে 94 95 মই চাব জুনিয়ৰ ফুটবলৰ কাৰণে কাৰ্বি আংলং তেজপুৰ BTR অঞ্চলত লখিমপুৰ বিভিন্ন ঠাইত ঘূৰিছিলোঁ প্ৰকৃততে সেই সময়ত ৰাস্তা পদূলি একদম বিধ্বস্ত ৰূপ আছিল উগ্ৰপন্থী ভৰপূৰ হৈ আছিলে অসমৰ ৰাইজে নিজে নিজে আমাৰ নিজ নিজ অঞ্চলত চবেই আমাক অন্যায় কৰা বুলি অনুভৱ কৰিছিল কিন্তু বৰ্তমান চৰকাৰখনে ন্যায় কৰা বুলি অনুভৱ কৰি চবেই বন্দুক এৰিবলৈ ধৰিছে ই আলফাই হওক ই আমাৰ আনলাই হওক বিছা কমাণ্ডো ফ'ৰ্চ KPLT DSD চবেই আৰু এইটো এটা সত্য যিটো কৈ আছিলোঁ আৰু যেতিয়া এটা প্ৰসংগ আহিছিলে ধুধুৰালি মোৰ মৰিনী সমষ্টি তেতিয়া সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই মোক বাধা আৰোপ কৰিব চেষ্টা কৰিলে যিটো মোৰ মতে কৰিব নালাগিছিল আৰু মই আগত তেওঁ কৈছোঁ আৰু যেতিয়া মই দুবাৰ ক'লোঁ আপুনি বহক আপুনি কথা ক'লে মই বাধা নিদিওঁ বহক তাৰপিছতো তেওঁ যেতিয়া ৰিপিটেডলি মোক বাধা দিব চেষ্টা কৰিলে অলপ পিছতে চেয়াৰমেন আলী ডাঙৰীয়া উঠিল মই সন্মানীয় বিধায়ক বুলিয়ে কৈছোঁ তেওঁ যেতিয়া উঠি পেলাই বাধা দিব চেষ্টা কৰিলে সেইটো হ'ব নালাগিছিল অলপ পিছতে আকৌ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেইটো হ'ব নালাগিছিল মই এনেকুৱা অনুভৱ কৰোঁ মোক যদি অন্যায় কৰিছে মই কেলৈ তেওঁলোকক মানে সন্মান কৰোঁ স্বাভাৱিক মোক খং উঠাটো স্বাভাৱিক কিন্তু মই উঠি যাব নালাগিছিল সেইটো ভুল কৰিলোঁ আকৌ পুনৰ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ক্ষমা খোজাটো শাস্ত্ৰটো আছে কোনো মানে ডাঙৰ এটা ভকতি বুলি ক'লেও ভুল নহ'ব সেইকাৰণে মই 3 দিন 4 দিন ধৰি ক্ষমাই খুজি আছোঁ আজিও পুনৰ মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অসমৰ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এনেকৈ উঠি যাব নালাগিছিল কিন্তু মই জনাত মই ভাল মই কেলৈ ভাল নহয় যে মই ক'ব নাপায় কাৰণ মই দুখে সুখে ৰাইজৰ লগত আছোঁ আৰু সেই সমষ্টিবাসী ৰাইজে দেখা পাইছে কাৰণে মোক 5 বাৰ আজিলৈকে জিকাই আহিছে কোনো দলৰ কথা বুলিবলৈ নাই আৰু এইবাৰতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দলত নেতৃত্ব বহন কৰিছে BJP দলৰ পৰা প্ৰতিনিধিত্ব কৰাত সদায় মই 3,000-4,000 ভোটত আগত জিকোঁ এইবাৰ মই 42,000 ভোটৰ ব্যৱধানত এবাৰ মই জয় হৈছোঁ কাৰণ তেওঁকো ভাল পায় মোকো ভাল পায় আৰু জনসাধাৰণে ভাল পায় কাৰণে ইমান বৃহৎ সংখ্যক ৰাইজে ভোটদান কৰি পেলাই জিকাইছে আৰু মোৰ যদি আপোনালোকে চাই মানে নাৰী কেলেংকাৰী কিবা টকা পইচা কেলেংকাৰী বা কিবা বোলে ফাঁকিবাজ কেলেংকাৰী সেইবোৰ একো নাই মোৰ খং উঠাৰ কাৰণে কিন্তু মোৰ 7-8টামান কেছ চলি আছিল মাৰপিটৰ মানে হাইকোৰ্ট পৰ্যন্ত কেছ চলি আছিল লোৱাৰ কোৰ্ট যোৰহাটত কেছ চলি আছে 9টামান কেছ কিন্তু এতিয়া এটা কেছ নাই এই খং উঠাৰ কাৰণে যেতিয়া মই কাৰোবাক মানে কিয় খং উঠে মানে এতিয়া চাপ'জ মই গাড়ী চলাই গৈ আছোঁ মই ডিপাৰ দিলোঁ মোক ডিপাৰ দিয়া নাই মই তেওঁ সন্মুখত ৰখাই পেলাই মাৰিয়ে দিওঁ কাৰণ মানুহজনে দেখিছোঁ মোবাইলত কথা পাতি আহি আছে তেওঁ ডিপাৰ নিদিলে তো মই তেওঁক আৰু কি কওঁ কি বুজাম আৰু মানে এগোচা লগাই দিওঁ আৰু তেওঁক এতিয়া কমিছে অৱশ্যে আৰু এনেধৰণৰ বহুত আছে আপোনাৰ পেচাব কৰিব নামি যায় গাড়ীয়ে হেডলাইট জ্বলাই পেলাই ৰাখি দিয়ে আৰু এইপিনে পেচাব কৰি আছে ফোনত কথা পাতি আছে তেনেকৈ গাড়ী ৰখোৱা কেছ বহুত বেছি আৰু ন' পাৰ্কিঙৰ জেগাত গাড়ী ৰাখি দিয়ে মই পাম্প খুলি দিওঁ তেনেকৈ মোৰ ওপৰত কেছ দিয়ে এনেকৈ কেছ বহুত আছে খং উঠাত লৈ পেলাই কেছ প্ৰায় 9টামান কেছ কিন্তু ভগৱানে কৰাত ঈশ্বৰ কৰাত নেদেখাজনৰ কৃপাত আজি তাৰিখত কেছ এটাও নাই মানে আপুনি ভাবে যে সেই সময়ত আপুনি যি কৰিছে সেইটো সঠিক কৰিছে বুলি ভাবে তাৰমানে কিন্তু হয়তো মানুহে সিজন মানুহে আপোনাৰ খং এতিয়া যদি আপুনি এই বিধানসভা কেছটো যদি চাই ঘটনাটো সমগ্ৰ ঘটনাটো মই উঠি যাব নালাগিছে এইটো ভুল কিন্তু আৰম্ভণি চাব গ'লে অখিল গগৈ ডাঙৰীয়া চেয়াৰমেন আলী ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰভোগ কৰিব নালাগিছিল তেনেকৈ কিবা সোৱাদ পায় নেকি
যে চাহ জনগোষ্ঠীৰ বিধায়ক এনেও খুনা, ইয়াক যদি জোকাই লওঁ ই অলপ অভদ্ৰামী কৰিব আৰু কিবা এটা তেওঁলোকে সুযোগ এটা লৈ পেলাই নিলম্বন কৰাৰ প্ৰয়াস কৰিব বা এনে এটা চান্স ল'ব বিচাৰে তেনেকুৱা, সেইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাম। তেওঁ মোক ক'লে যে এই নিৰ্বাচন আহি আছে, ভকতিত থাকিব লাগে, ৰাইজৰ সেৱা কৰিব লাগে আৰু আঁচনিবোৰৰ কথা সোঁৱৰাই দিছে। চাইকেল ডিষ্ট্ৰিবিউশ্যন আছে, এতিয়া নামঘৰে আমি চেক দিব লাগে। ইয়াৰ লগতে আদৰ্শ অংগনবাদী কেন্দ্ৰ আধা কিলা, ৰাস্তা আধা কিলা, মঠৰীৰ ৰাস্তা আধা কিলা আছে, আমাৰ সময় নাই। না মোৰ এটা কথা মই চাওঁ যে ৰূপজ্যোতি কুৰ্মী 5 বাৰৰ বিধায়ক, যদি খঙৰ কাৰণে যদি মানুহজন বিতৰ্কিত হয় বা বিতৰ্কত সোমাই যায়, কিন্তু মৰিয়ানীৰ ৰাইজে 5 বাৰ এজন মানুহক কণ্টিনিউৱাছলি নিৰ্বাচিত কৰাত এইটো কিন্তু বৰ সহজ কথা নহয়। কিন্তু মানে মোৰ সমষ্টিৰ মানুহে মোক জানে, মানে বিয়া সকাম তুলনি বিয়া মুছলমান মানুহৰ সুন্নত পৰ্যন্ত মই সহায় কৰি পাইছোঁ, এই ক'ৰবাত যদি লগুণ দিয়া পৰ্যন্ত সহায় কৰি পাইছোঁ। হাতীয়ে ঘৰ ভাঙিছে তৎক্ষণাতে গৈ পেলাই ৰেচনটো দিছোঁ, চালি বনাবলৈ বাঁহ দি মানে চালি তৰি পেলাই থাকিবৰ কাৰণে এখন্তেকৰ কাৰণে হ'লেও টকা দি পাইছোঁ, সহায় কৰি পাইছোঁ। টকা দি কোৱাটো ভুল হৈছে, সাহাৰ্য দি পাইছোঁ, টৰ্চ দি পাইছোঁ। বেমাৰ আজাৰ পাটনাত বেমাৰ হৈছে, প্লেনত যাব পৰ্যন্ত টকা দি অলপ হ'লেও সহায় কৰি পাইছোঁ। মৃতদেহ কেৰেলা ঢুকাইছে, তাৰপৰা মৃতদেহ আনিবলৈ, ৰাজস্থানত ঢুকাইছে, তাৰপৰা মৃতদেহ আনিবলৈ সহায় কৰি পাইছোঁ। প্লেনতো আনিবলৈ সহায় কৰি পাইছোঁ, ট্ৰেইনতো আনিবলৈ সহায় কৰি পাইছোঁ, এম্বুলেঞ্চতো আনিবলৈ সহায় কৰি পাইছোঁ। এতিয়া সমষ্টিৰ এটা অংশ মানুহে মোক ভাল পায়, কাৰোবাক মাহী, কাৰোবাৰ মামা, কাৰোবাৰ দেউতা, কাৰোবাৰ নানা, কাৰোবাৰ কাকা, কাৰোবাৰ আজা, ভৰিত ধৰি পেহা মামী ভৰিত ধৰি সেৱা কৰি পাইছোঁ। একদম বিপদৰ ক্ষণত, একদম চকুপাতি টকা অৱস্থাত ৰূপজ্যোতি কুৰ্মীকে পায় মানুহে। এই হস্পিটেলত অহা 56 বাৰ ৰক্তদান কৰি পাইছোঁ, 56 বাৰ এতিয়ালৈকে মোৰ সমষ্টি ৰাইজক ৰক্তদান কৰি পাইছোঁ। কোন এনেকুৱাকৈ আছে বিধায়ক নাজানো, বা মোৰ মৰিয়নী সমষ্টিত অত্যন্ত বিধায়কৰ প্ৰাৰ্থিত্ব পৰাশী বা কোনোবাই MLA হোৱা সপোন দেখিছে, এবাৰো যদি ৰক্তদান কাৰোবাক কৰি পাইছে মই নাজানো, কিন্তু মই 56 বাৰ ৰক্তদান কৰি পাইছোঁ। মই আপোনাৰ সমষ্টিলৈ মই যাব বিচাৰিম। মোৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল পাউগাম আছে, প্ৰাঞ্জলৰ ওচৰলৈ মই যাব বিচাৰিম। আপোনাৰ সমষ্টিৰ বহু ব্যক্তি মোৰ লগত আছে। প্ৰাঞ্জলৰ জৰিয়তে মই জানিব বিচাৰিম যে বিতৰ্কত থকা খং উঠা এজন বিধায়ক কিন্তু 5 বাৰকৈ নিৰ্বাচিত হৈ আহিছে, সমষ্টিবাসীয়ে ৰূপজ্যোতি কুৰ্মীক কি ক'ব বিচাৰে বা কেনেধৰণে চায়? প্ৰাঞ্জল। হয় জাহিৰ, নিশ্চয়কৈ মোৰ সৈতে আছে মৰিয়নী সমষ্টিৰ কেইজনমান ব্যক্তি, আৰু মই তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম বা তেখেতসকলক মই সুধিবলৈ চেষ্টা কৰিম। বৰ্তমান ষ্টুডিঅ'ত, নিউজ লাইভৰ ষ্টুডিঅ'ত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আছে, জাহিৰ হুছেইনৰ সৈতে তেওঁৰ কথা বতৰা হৈ আছে। এই সময়ত দেখা গৈছে যে ৰূপজ্যোতি কুৰ্মী বিভিন্ন সময়ত বিতৰ্কৰ, মানে এই কিছুদিন ধৰি বিতৰ্কৰ আৱতত তেওঁ সোমাই পৰিছে, বিভিন্ন ধৰণৰ বিতৰ্কৰ ৰূপজ্যোতি কুৰ্মীক লগ নেৰা হৈছে। আপুনি এজন সমষ্টিভাষী হিচাপে কি ক'ব বিচাৰিব? আচলতে আমি তেখেতক প্ৰায় 25 বছৰ ধৰি মই পাই আছোঁ, আৰু তেখেত এজন উদাৰ ব্যক্তি, তেখেত মানে সততাত থাকি ভাল পায়, আৰু তেখেত উন্নয়নৰ বাহক বুলি আমি জানো। আৰু তেখেতক বিভিন্ন ক্ষেত্ৰত আমাৰ কৰ্মৰাজি আমি কৰি যাওঁতেও কিছু ক্ষেত্ৰত ভুল দেখিলে আমাকো খং কৰে, কিন্তু তেখেত খং কৰিলেও তেখেতে পিছ মুহূৰ্ততে তেখেত আকৌ মানে বহুত আমাক মৰম দিয়ে তাৰপিছত। কিন্তু আমি অনুৰোধ জনাম যাতে আমাৰ অনাগত দিনত তেখেতে অকণমান খংটো সংযত কৰক, যাতে তেখেতৰ আৰু বহু উন্নয়ন কৰিবলগীয়া আছে মৰিয়নী সমষ্টিক। তেখেতে ৰাইজে বহুত আশা কৰিছে তেখেতৰ পৰা, সেয়েহে তেখেতক আমি এই মঞ্চৰ পৰাই আৰু যাতে উন্নয়নমূলক কামত ব্ৰতী হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এয়া এজন স্থানীয় যি মৰিয়নী সমষ্টিৰ বাসিন্দা, আৰু তেখেতে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অলপ সংযম হ'বলৈ কৈছে। আপুনি কি ক'ব? তেখেতে এই কিছুদিন ধৰি খুবেই যি এই বিতৰ্কৰ মাজত তেওঁ সোমাই পৰিছে, কি ক'ব? বিতৰ্ক মানে বিতৰ্ক থাকেই, ধৰক প্ৰত্যেকজন মানুহৰ মাজত কেতিয়াবা বিতৰ্ক হয়, আৰু সেই বিতৰ্কটো মই বহুত ডাঙৰ বিতৰ্ক হ'ব বুলি মই ভবা নাই। মানুহে বেছিকৈ উঠাই দিছে, এইটো বিতৰ্ক মানে বেছিকৈহে উঠাই দিছে। তেওঁ ইমান উদাৰ মনৰ মানুহ, আমি সঁচাকৈ ক'বলৈ গ'লে তেওঁ উদাৰ কাৰণেই আজি মৰিয়নীৰ নিচিনা সমষ্টিত তেখেত 5 বাৰকৈ বিধায়ক হ'বলৈ মানে সক্ষম হৈছে। আৰু তেখেতে মানে আজি মৰিয়নীৰ কাৰণে যিকোনো কাম
তেখেতে মানে আজি বহুখিনি কাম ইয়াত আনিবলৈ মানে সক্ষম হৈছে। আজি মৰণিত মেক্সিমাম উন্নয়নমূলক কাম তেখেতৰ দিনতেই হৈছে ক'ব পাৰি। আৰু মই বিধানসভাত তেখেতে এনেধৰণে আচৰণ কৰাটো কি ক'ব বিচাৰিব আপুনি এজন ভোটাৰ হিচাপে, মৰিয়নিৰ এজন নাগৰিক হিচাপে? হয়, এনেধৰণে আচৰণ কৰাটো ঠিক দেখা নাই। আমিও এইটো অলপমান মানে দুখ অনুভৱ কৰিছোঁ। মই আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে তেখেতৰ যি খং, সেই খংটো যাতে অলপমান সংযম কৰে আৰু অনাগত দিনত মানে এই খংটো সংযম কৰাৰ ফলত আমাৰ মৰিয়নিত আৰু উন্নয়নমূলক কাম হ'ব বুলি আমি হয় প্ৰাঞ্জল, মই আকৌ আহিম, আপুনি থাকিব। আৰু বহুত খুব ভাল ভাল মন্তব্য দিছে যে সেইটো কথা আপুনিও স্বীকাৰ কৰিছে যে মই ক্ষমা বিচাৰিছোঁ। আপোনাৰ এইবিলাক ৱেল উইচাৰ্ছ, তেওঁলোকে কৈছে উদাৰ মনৰ মানুহ, 5 বাৰকৈ জিকিছে। আমি যোনটো কথা অলপ আগতে পাতি আছিলোঁ, তেওঁলোকে একেটা কথাকে কৈ আছে যে নহ'লে জানো 5 বাৰকৈ জিকিব। আপোনাৰ 2গৰাকী ব্যক্তিয়ে কৈছে অকণমান আমি ৰূপজ্যোতি কুৰ্মীক খংটো সংযম হ'বলৈ কৈছোঁ, খংটো কমাই ৰাখিব। ঠিকে কৈছে, ঠিকে কৈছে। হে, মই তেওঁলোকৰ বক্তব্যক মই আদৰণি জনাইছোঁ আৰু ভাল কথাই কৈছে। আপুনি মানে চেষ্টা কৰিব। হয়, মই আপুনি মানে আপোনাৰ ঘৰত আপোনাৰ পৰিবাৰ বা পৰিবাৰে কয়নে যে তুমি বেছি খং কৰা? স্বাভাৱিক, মোৰ পৰিবাৰে এও কয় ল'ৰা সৰু হৈ আছে, কিবা ডাঙৰ যদি হয়, টিভি এইবোৰ যদি বিতৰ্ক দেখে বা কোনোবাই যদি কয় বোলে আমুকৰ ল'ৰা বৰ খঙাল বৰ অভদ্ৰ, তেতিয়া হয়তো তাৰ মনত দুখ লাগিব। পাৰিলে যিমান পাৰে অলপ সংযম হ'ব আৰু খংটো অলপ কমাই ৰাখিব। মোৰ মিছেছে আৰু এটা কথা ক'লে, মোক আগত হাত উঠি যায়, মোক শপত খুৱাই থৈছে হাত নুতুলিবলৈ। সেইকাৰণে মোৰ হাত আজিকালি নুঠে, আগত মই ঘুচিয়াই দিওঁ। মানে বহুতৰ নাক চাক ফালি থৈছোঁ, আৰু এতিয়া কিন্তু এইবোৰ বাদ দিলোঁ, মোক হাত উঠাব মানা কৰে। মোক এটা শপত খুৱাই দিছে, মই মোৰ ল'ৰা মূৰত এনেকৈ মানে হাত থৈ শপত খাই দিছোঁ যে মই আৰু কাকো হাত নুতুলোঁ জীৱনত। আৰু এই মুখেৰে কেতিয়াবা কম কাবাক বেলেগ কথা। মই আৰু এটা উদাহৰণ দিওঁ আপোনাক। মোৰ এটা গাড়ী আছিলে আপোনাৰ টাটা মটৰ্ছৰ এটা বিতৰ্ক, আজিৰ পৰা 10 বছৰ আগৰ, মনত পৰে নাই নাজানো আপোনাৰ, ডাঙৰ বিতৰ্ক এটা হৈছিলে অসমত। সেই টাটা মটৰ্ছত মই ইনষ্টলমেণ্টত গাড়ী এখন লৈছিলোঁ, আৰু সেই সময়ত আছিলে প্ৰসন্ন দত্ত ডাঙৰীয়াৰ পুত্ৰ জয়ন্ত দত্ত মোৰ বন্ধুৱে হয়। তেওঁৰ সৈতে মোৰ চিনাকি হৈছিল আৰু এনে গাড়ী এখন টাটা মটৰ্ছৰ পৰা লৈছিলোঁ। সেই গাড়ীখনৰ 2 মাহ মোৰ টকাৰ অভাৱৰ কাৰণে মই ইনষ্টলমেণ্ট দিয়া নাছিলোঁ। ছাৰ্ভিচিঙত যাওঁতে গাড়ীখন ৰাখি থৈ দিলে। মোৰ মতে মোক ইণ্টিমেট কৰিব লাগে যে আপুনি 2 মাহৰ দিয়া নাই, আপুনি দিয়ক, তাৰপিছত গাড়ীখন লৈ যাব। গাড়ী নিদিওঁ, কি কৰিব কি কৰে কৰিব, এনেকুৱা বুলি কৈছিল। মই গাড়ীখন আনিব গৈছিলোঁ, মোৰ লগত অকণমান মই অনুভৱ কৰিলোঁ মোৰ প্ৰতি অন্যায় কৰা হৈছিলে। তেতিয়া টাটা মটৰ্ছ আমি ভাঙি দিছিলোঁ, মনত পৰিছে নে নাজানো। আমি মানে কি, মোৰ চিনাকি সমৰ্থক কোনোবা আহিছিল, খবৰটো পাই তেনেকৈ অলপ ভাং খাই গৈছিলে টাটা মটৰ্ছ। সেইটো এটা অতীত। এতিয়া মোৰ জয়ন্ত দত্ত মোৰ এজন ভাল বন্ধু, এতিয়া লগ পালে আমি লগ পাই থাকোঁ। কিন্তু এই মোৰ যেতিয়া অনুভৱ হয় যেতিয়া কোনোবাই মোক অন্যায় কৰিছে, মই তেতিয়া মোৰ খংটো অলপ বেছি উঠে। এইটো কেলে নাজানো। এইটো ক'ৰবাত নহয় ক'ৰবাত এইটো আপুনি অকণমান চেষ্টা কৰিব লাগিব কিন্তু, হয় নহয় জানো? সংযম হ'বলৈ মোৰ এটাই কথা, কিন্তু আপুনি ইমান অনেষ্টলি যে ক'বলৈ সৎসাহসো লাগিব কিন্তু দেই। এই অতীতৰ কথা ক'বলৈ যাওঁতে আপোনাক হয়তো বহুত মানুহে এতিয়া ক'ব চাহ ই এনেকুৱা, কিন্তু এইখিনি ক'বলৈও কিন্তু মানুহৰ সৎ সাহস লাগিব যেন লাগে। মই নাভাবোঁ যে কোনোবাই যে নিজৰ অতীতৰ কথা ইমান এটা টেলিভিশ্যনৰ এটা লাইভ অনুষ্ঠানত মানে জয়ন্ত দত্তৰ এই যিটো টাটা মটৰ্ছৰ যোৰহাট প্ৰগতি মটৰ্ছৰ ঘটনা, সেইটো এটা ডাঙৰ ঘটনা আছিল। আৰু মোৰ গাড়ীখন ৰাখি থোৱা হৈছিলে, কোৰ্ট কেছ হৈছিলে। ময়ো জয়ন্ত দত্তৰ ওপৰত কেছ দিছিলোঁ, জয়ন্ত দত্ত পলাই থাকিব লগা হৈছিল, প্ৰগতি মটৰ্ছৰ মালিকৰ ল'ৰা। এতিয়া কিন্তু আমি ভাল বন্ধু, এইটো এটা অতীত। কিন্তু মোৰ যেতিয়া অনুভৱ কৰোঁ মোৰ প্ৰতি অন্যায় হৈছে, তেতিয়া মানে মোৰ অকণমান বেছিকৈ মানে খং উঠে। আৰু সেইটো মই চাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম, মোক যি বুজনি দিলে। আৰু এনে বুজনি কেতিয়াবা মোক শুভাকাংক্ষী পৰিয়ালবৰ্গ মোৰ পত্নীও দিছিল, কিন্তু তেখেতৰ যিটো বুজনি মই সদায় মনত ৰাখিম। আৰু এতিয়াৰ পৰা চাগে অসমৰ ৰাইজে মোক তেনে খং উঠিলেও মই এটা খঙৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁ মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2টা পৰামৰ্শ দিলে। এটা আঁতৰি আহিবলৈ, বা এটা হৈ গ'ল মুখটো বন্ধ ৰাখিবলৈ। সেইকাৰণে মই আঁতৰি আহিম আৰু মুখটো বন্ধ ৰাখিম। আমি আকৌ এবাৰ যাওঁ, আপোনাৰ মৰিয়নি প্ৰাঞ্জল আছে। প্ৰাঞ্জল, আৰু আছে আপোনালোকৰ ব্যক্তি ৰূপজ্যোতি কুৰ্মী আছে। হয়, মই পুনৰ
কেইগৰাকীমান মহিলা আছে মৰিয়নি সমষ্টিৰ মই বাইদেউকো একেই প্ৰশ্ন কৰিব বিচাৰিম আৰু মই ক'ব বিচাৰিম যে বিধায়ক ৰূপজ্যোতি কুৰ্মী বৰ্তমান আমাৰ ষ্টুডিঅ'ত আছে নিউজ লাইভৰ ষ্টুডিঅ'ত আছে আৰু তাত আমাৰ এডিটৰ ইন চিফ জাহিৰ হুছেইনৰ সৈতে তেওঁৰ তাত কথা বাৰ্তা চলি আছে কিন্তু কথাটো হ'ল তেখেতৰ এই কিছুদিন ধৰি খুব বিতৰ্কৰ মাজত সোমাই পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী সিদিনা বিধানসভাত তেনেধৰণে এই কাণ্ড হোৱাৰ পাছত তেওঁ বেছিকৈ বিতৰ্কত আহিছে এই গোটেই বিষয়টোলৈ আপুনি এগৰাকী মৰিয়নি সমষ্টিৰ নাগৰিক হিচাপে বা সমষ্টিৰ ভোটাৰ হিচাপে আপুনি কি ক'ব বিচাৰিব মই প্ৰথমতে নিউজ লাইভৰ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই লাইভত আমাক দুআষাৰ ক'বৰ কাৰণে কথাটো হ'ল কি বিতৰ্ক হৈছে আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক মানে ৰূপজ্যোতি কুৰ্মীলৈ গতিকে মই এগৰাকী জ্যেষ্ঠ মহিলা হিচাপে ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই আজি 25 বছৰ মানে তেখেতৰ লগত থাকি বহুত অভিজ্ঞতা হৈছে তেখেতৰ খংটো মই জ্যেষ্ঠ হিচাপে মানে কমাবৰ কাৰণে কৈছোঁ খং নামে চাণ্ডাল হয় গতিকে খংটো উঠাটো এটা স্বাভাৱিক খংটো উঠিছে কি কাৰণে দুই পক্ষ এক পক্ষই কথা কোৱা নাই তেখেতে যেতিয়া মৰিয়নি সমষ্টিৰ বিধানসভাৰ মজিয়ালে এটা মৰিয়নি সমষ্টিৰ বিভিন্ন সমস্যা লৈ তেখেত তালৈ গৈছে আৰু এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত তেখেতে প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰীক গতিকে তেনে অৱস্থাত বিৰোধী পক্ষৰ এজন বিধায়কে তেখেতক মানে সেই প্ৰশ্নখিনি উত্থাপন কৰাত বাধাগ্ৰস্ত কৰিছে বাধা দিয়াৰ কাৰণে তেখেতৰ খং উঠিলে খং উঠাৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ মানে সদনত ব্যৱহাৰ হ'ব নালাগে তেখেতে যিটো ব্যৱহাৰ কৰিছে সদনৰ মজিয়াত সেইটো কৰিব নালাগে মই তেখেতক সেইটো কাৰণে মই সমগ্ৰ অসমবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিছে আৰু আমিও মৰিয়নি সমষ্টিৰ ৰাইজ হিচাপে তেখেতক ক্ষমা খোজাটো আমিও বিচাৰিছোঁ আৰু ভৱিষ্যতে অনাগত দিনত যাতে তেখেতে এনেকুৱা ধৰণৰ বিধানসভাৰ মজিয়াত এনেকুৱা ধৰণৰ খং কৰি এনেকুৱা ব্যৱহাৰ নকৰে সেইটো কাৰণে মই জ্যেষ্ঠ এগৰাকী মহিলা হিচাপে তেখেতক আমি এই কথাত মানে অৱগত কৰিম আৰু এনেকুৱা ধৰণৰ কাণ্ড যাতে ভৱিষ্যতলৈ নহয় আৰু তেখেতৰ দিনত যেতিয়া কংগ্ৰেছত আছিলে তেখেতে তেতিয়াও এনেকুৱা ধৰণৰ খং কিছু ক্ষেত্ৰত কৰিছিলে আৰু তেখেতৰ লগত মই জ্যেষ্ঠ মহিলা হিচাপে মই তেখেততকৈ ডাঙৰ মোকো কিন্তু খং কৰিছিলে কিছু ক্ষেত্ৰত যি সমাজৰ সেৱাৰ ক্ষেত্ৰত বা ৰাইজৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত তেওঁ মোক খং কৰিছিলে পূৰ্বৰ পৰা তেখেতৰ লগতে আছে নেকি তেখেতৰ লগতে আছোঁ আৰু এই খংটো আজি থকা নহয় তেখেতৰ পূৰ্বৰ পৰা এইটো খং আছে আৰু খং কৰি কিন্তু পিছ মুহূৰ্ততে তেখেতে উদাসীন হয় আৰু সকলো ৰাইজৰ ওচৰত তেওঁ মানে সেৱাৰ প্ৰাৰ্থী হৈ আৰু ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় লগতে তেখেতে এতিয়া 5বাৰকৈ যদি সেই খংটো যদি আমাৰ মৰিয়নিবাসী ৰাইজে ৰূপজ্যোতি কুৰ্মী খংটো যদি ধৰি থাকিলেহেঁতেন কিন্তু 5বাৰকৈ তেখেতে বিধায়ক হৈ নাথাকে মই কৈম খুব ইণ্টাৰেষ্টিং এগৰাকী জ্যেষ্ঠ নাগৰিক আপোনালোকৰ সমষ্টি আপুনি নিশ্চয় চিনি পায় তেওঁ কৈছে মোকো খং কৰিছিলে খং উঠা কথাটো আপুনি যেনেকৈ স্বীকাৰ কৰিছে তেখেতেও কৈছে খং উঠে কিন্তু লগতে কৈছে যে যদি খং উঠিবলৈ যদি মানুহে ক্ষমা নকৰিলেহেঁতেন 5বাৰকৈ বিধায়ক হৈ নাথাকিলেহেঁতেন সেইটোও কিন্তু এটা মই ভাবোঁ এটা ডাঙৰ আপোনাৰ গুণ কোৱালিটি মানে কি বুলি ভাবে মানে কিয় মানে ইমান খং ইমান বিতৰ্কত থকা পাছতো 5বাৰ ইটছ নট এ জোক আপোনাৰ মনত পৰিব 2006 মই প্ৰথম বিধায়ক হৈছিলোঁ আৰু 2011লৈকে 12 চনমানলৈকে মই পূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট সন্মান কৰি চলিছিলোঁ 2012 চনত এনে অনুভৱ হ'ল কোনোবাই তেওঁক ক'লে নে নাজানো বা কি কথা লৈ তেওঁ মোক মানে ঘৃণা কৰিব ধৰাৰ দৰে ধৰিলে এক প্ৰকাৰ পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু মোৰ আঁচনি কমাই দিলে মোৰ তাত ইমান ভালদৰে নোযোৱা হ'ল মই অনুভৱ কৰিলোঁ যে এতিয়া সেই সময়ত যে মোৰ প্ৰতি অন্যায় হৈছে আৰু মই তেখেতৰ খং এৰিছিলোঁ আৰু পূৰ্ব সেই সময়ত শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ খং লৈছিলোঁ আৰু মোৰ তেতিয়া অলপ কিঞ্চিত ভয় ভাৱ এটা আহিছিল মোক প্ৰাৰ্থিত্ব নিদিব নেকি সেই সময়ত খুব সবল মুখ্যমন্ত্ৰী পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মোক প্ৰাৰ্থিত্ব যদি 3 বছৰৰ পিছতে
4 বছৰ পিছতে 16 চনত নিদিয়ে কি হ'ব, মই ৰাজনীতি মোৰ কেৰিয়াৰ শেষ হৈ যাব, এনে ভয় এটা ভাৱ আহিছিল। কিন্তু কেতিয়াবা খং ইমানেই উঠে যে মোৰ প্ৰতি অন্যায় হৈছে, মোক অন্যায় কৰিছে, ময়ো অন্যায় কৰিম। মোক যদি বেয়াকৈ ভাবিছে, মোক যদি একেবাৰে ঘৃণা কৰিছে, ময়ো ঘৃণা কৰিম। সেই তেনে ভাৱ এটা লগে লগে আহি যায়। মই তেতিয়া আৰু একো মনত নাথাকে আৰু সেই সময়ত মই খুব বিতৰ্কত সোমাইছিলোঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেই সময়ত টাটা ব্ৰিগেডৰ অন্যতম এজন অংশীদাৰ আছিলোঁ মই, আৰু সেই সময়ত খুব বিতৰ্ক এটা সৃষ্টি হৈছিল। মই আকৌ কৈছোঁ, এতিয়া এই মোৰ মতে মই বক্তব্য ৰাখোঁতে বেলেগে মোক বাধা দিব নালাগে। টাটা মটৰ্ছত গাড়ী দিছিলোঁ, পে'মেণ্ট মই কৰিম, কিন্তু মোক গাড়ীখন আনাত বাধা দিলে, গাড়ীখন নিদিয়া হ'ল। সেই সময়ত আকৌ মোৰ টাটা মটৰ্ছৰ প্ৰতি বেয়া ভাৱ আহিল। পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মোক অন্যায় কৰিব ধৰিলে যেন অনুভৱ কৰিলোঁ। মোৰ মৰিয়নি সমষ্টিত যদি ৰাস্তা 6টা দিছে, তেওঁৰ আকৌ তিতাবৰ ষ্টেডিয়ামত 30টা ৰাস্তা আধা কিলা কৰিছে। কাষৰ সমষ্টি তিতাবৰ মৰিয়নি, তাত 30টা ৰাস্তা, মোৰ মৰিয়নি সমষ্টিৰ 6টা ৰাস্তা। স্বাভাৱিক মোৰ প্ৰতি অন্যায়, মোৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ প্ৰতি অন্যায়। সেই তেতিয়া যেতিয়া অন্যায় বুলি অনুভৱ কৰি মোৰ প্ৰতি অন্যায়, মোৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ প্ৰতি অন্যায়, তেতিয়া এইটো সহ্য নহয়। এতিয়া কেইবাটাও মানে এতিয়া কোৱা হয় যে বিতৰ্কই আপোনাক মানে কি, আপুনি এই কথাটো কেতিয়াবা ভাবেনে যে মোক বিতৰ্কই ক'ৰবাত খেদি ফুৰে বুলি, নে মই বিতৰ্কত সোমাই যাওঁ, নে এইটো মানে এটা ৰাজনীতিবিদৰ এটা পাৰ্ট এণ্ড পাৰ্চেল? চাওক, আপুনি যদি চাই, মই একদম চমুকে যদি কওঁ, টাটা মটৰ্ছক মই কোৱা নাই মোৰ গাড়ীখন 2 মাহৰ মই নাই দিয়া, মোক গাড়ীখন আপোনালোকে জোৰ জবস্তি ৰাখি থওক। তেওঁলোকে নিজে ৰাখিলে। তৰুণ গগৈ পূৰ্ব মুখ্যমন্ত্ৰীগৰাকীক মই কোৱা নাছিলোঁ মোক অন্যায় কৰা আপুনি আৰম্ভ কৰক। মই কোৱা নাই অখিল গগৈ ডাঙৰীয়াক বা চেমানী ডাঙৰীয়াক বা দেৱবৰ শইকীয়া ডাঙৰীয়াক মই বক্তব্য ৰখা অৱস্থাত 7 মিনিট ধুনীয়াকৈ ৰাখিম, তাৰপিছতে আপোনালোকে মোৰ ইণ্টাৰেপ্ট কৰিব, মাজত বাধা দিব মোৰ বক্তব্যত, মইতো কোৱা নাই। এইবোৰ হ'বলগীয়া এটা ঘটনা। যদি তুমি কেনেকুৱা বিতৰ্কত সোমাই নাজানো, কিন্তু এইবোৰ হ'বলগীয়া ঘটনা। এতিয়া সাংবাদিকে মোক প্ৰশ্ন সুধিলে NCERTৰ পৰা মানে মোগলৰ প্ৰসংগটো আঁতৰাই দিবলৈ লৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মই কৈছোঁ এইটো আদৰণীয় পদক্ষেপ। তেনে এটা লৈ পেলাই তাজমহলৰ প্ৰসংগ আহিল। কি আপোনাৰ কি মানে ইয়াৰ লজিকটো কি আছিলে? তাজমহলৰ প্ৰসংগ যদি চোৱা যায়, মই অনুভৱ কৰোঁ মোৰ ব্যক্তিগত NCERTৰ পৰা মোগলৰ এইটো হ'বই নালাগে। কাৰণ আজি ভৱিষ্যত প্ৰজন্মই আমাৰ ৰাণী ঝাঁচীবাই, ছত্ৰপতি শিৱাজী, মহাবীৰ লাচিত বৰফুকন, চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কেনেকৈ সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে মাংৰি ওৰাং, মাংৰি মেম ডাঙৰীয়ানীয়ে বিদ্ৰোহ ঘোষণা কৰিছিল। আমাৰ মৰিয়নি সমষ্টিত স্থিত গোমধৰ কোঁৱৰ তৰাতলী ক্ষেত্ৰত কেনেধৰণৰ সেই সময়তে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে 1827 চনতে কেওজনে তেওঁক ৰজা পাতি, তেওঁ নিজেও ৰজা, মই আপোনালোকক সুৰক্ষা দিম বুলি গোমধৰ কোঁৱৰ ডাঙৰীয়াই বিদ্ৰোহ কৰিছে। সেই ৰজা মহাৰজাসকলৰ আমাৰ যিসকল ভাৰতীয় মূলৰ লোক, তেওঁলোকৰ প্ৰসংগ কেনেধৰণে তেওঁলোকে দেশ প্ৰেমৰ এটা উদাহৰণ দি গৈছে, সেইসমূহ প্ৰসংগ আহিব লাগে ভূগোলত বা আমাৰ হিষ্টৰীত। আৰু নৱপ্ৰজন্মই সেই কথাবোৰ জানিব লাগে। মোগলৰ প্ৰসংগ আহিবই নালাগে। NCERTত এইটো আঁতৰাই দিছে, আদৰণি জনাইছিলোঁ। আৰু যিহেতু তাজমহল বনোৱাজনে সঁচাকৈ যদি শ্বাহজাহানক মানে মমতাজক যদি শ্বাহজাহানে ভাল পাইছিল আৰু যদি তাৰপিছত বিয়া পাতিব আৰু নালাগিছিল, কিন্তু 10গৰাকীমান বিয়া পতাৰ পিছত মানে শ্বাহজাহানে মমতাজক পালে, আকৌ মমতাজক নামত বনালে, তাৰপিছত আৰু বিয়া পাতিব নালাগিছে। তাৰপিছত আৰু 2-3টা বিয়া পতাটো এইটো প্ৰেমৰ কেতিয়াও চিন হ'ব নালাগে। এইটো সেই তেনে এটা প্ৰসংগ। এতিয়া আমি বিতৰ্ক বুলি ক'লে আমি আগতেও দেখিছোঁ, এতিয়া মই মনৰ ভাৱটো প্ৰকাশ কৰিছিলোঁ, কিন্তু সেইটো বিতৰ্ক হৈ যাব বুলি মই নাজানিছোঁ। এতিয়া ধৰক আপুনি দেৰগাঁৱত আমি থানাৰ সন্মুখত প্ৰটেষ্টৰ দেখিছিলোঁ, তাৰপিছতে আমি ৰাজীৱ ভৱনত আপুনি অকলে বহি পেলাই প্ৰতিবাদ কৰা দেখিছিলোঁ। এনেকৈ কেতবোৰ কিন্তু সেই বিতৰ্কটো যদি কথা ক'ব যাওঁ, ৰাজীৱ ভৱনৰ 2016 চনত আগত ৰাহুল গান্ধী ডাঙৰীয়াক মই 2বাৰমান লগ পাইছিলোঁ। এবাৰ তেওঁ নাগালেণ্ডলৈ কেম্পেইনিং কৰিব গৈছিলে, প্লেনত আহি নামিছিল যোৰহাট এয়াৰপৰ্টত,
যোৰহাট এয়াৰপৰ্টৰ পৰা তেওঁ হেলিকপ্টাৰ লৈ যাব সেই সময়ত বগা টুকুৰা এটা মই দিছিলোঁ সেই বগা টুকুৰাটো লিখা আছিলে গিভ আছ এ মানে টাইম টু দ্য নিউ মানে য়ং কংগ্ৰেছ MLA উই ৱান্ট টু মিট ইউ গিভ এ এপইণ্টমেণ্ট Appointment, অঁ। এটা সাক্ষাৎকাৰ বিচাৰিছিলোঁ তেখেতে নামাতিলে তো মই এনেকৈ অনুভৱ কৰিলোঁ এইটো 2015 চন মানত হ'ব 14-15 চন মানত 16 চনত যেতিয়া হাৰিলোঁ মানে ৰাহুল গান্ধী সেই সময়ত নেতৃত্ব বহন কৰিছিল ৰাহুল গান্ধী নেতৃত্ব বহন কৰাৰ কাৰণে কংগ্ৰেছটো আজিও ডুবিল সেই সময়ততো আৰু ডুবিল আৰম্ভণি হৈছিলে ডুবাটো এনে লাগিছিল সেই সময়ত ক'ৰবাত আমাৰ প্ৰতি অন্যায় কৰিলে আমাক সেই নতুন চামৰ বিধায়কসকলক অপমান কৰিলে তেওঁ আমি কেইজনমানে লগ কৰিব তেখেতে যোৱা কথা চিন্তা এটা কৰিছিলোঁ তাৰপিছত তেওঁক যিহেতু অন্যায় কৰিলে আকৌ মই কৈছোঁ কেতিয়াবা কোনোবাই নুশুনিলে কোনোবা অন্যায় কৰে যদি অনুভৱ কৰিলোঁ যদি কৰোঁ তেতিয়া মোৰ অলপ মানে মোৰ কণ্ট্ৰল নোহোৱা হৈ যায় সেই সময়ত এনে হ'ল তেওঁ সমগ্ৰ অসমৰ মানে কংগ্ৰেছীসকলক অন্যায় কৰিলে সেইকাৰণে তেওঁ নালাগে মানে প্ৰিয়ংকা গান্ধী আহক ৰাহুল গান্ধী আঁতৰক সেই তেনে এটা মই তাত গৈ পেলাই প্ৰতিবাদ জনাইছিলোঁ ভয় মানে তেওঁ মোক কংগ্ৰেছৰ পৰা নিলম্বন কৰি দিব সেই ভয় চয় নাই আৰু মই MLA হ'ব নোৱাৰিম MLA যদি দৰমহা নাপাওঁ মই কি কৰি চলিম মোৰ ল'ৰা ছোৱালী মানে মোৰ এটি ল'ৰা পোৱালিটোক মই কেনেকৈ ডাঙৰ দীঘল কৰিম স্কুল পঢ়াব নোৱাৰিম নেকি মোৰ পৰিবাৰক মই ভালধৰণে ভৰণ পোষণ দিব নোৱাৰিম নেকি সেইবোৰ আৰু মোৰ পিছত কি হ'ব নাজানো আৰু যে অন্যায় অনুভৱ কৰিলে আৰু সেই সময়ত মানে এই প্ৰতিবাদটো কোনো সাহস নকৰে আপোনাৰ কিন্তু এটা বিখ্যাত হাঁহিও আছে হয় এইবিলাক ক'ৰ পৰা কেনেকৈ ওলায় চাওক আজি যদি চাই মই হাল বালোঁ মই ধান ৰুলোঁ মই জেওৰা দিলোঁ চৰাই চিৰিকটি নাখাওক বুলি মই তাত পহৰা দিলোঁ অৰ্থাৎ মই হাতী পহৰা দিলোঁ মোৰ সমষ্টিৰ ৰাইজে ভালধৰণে থাকক ভালধৰণে ৰাস্তা পদূলি সহজে নিৰ্মাণ কৰাৰ চেষ্টা কৰিলোঁ অসম নাগালেণ্ডৰ সীমামূৰীয়া সমস্যা নহওক ভালধৰণে মিলি থাকিব চেষ্টা কৰিলোঁ নাগালেণ্ডৰ বিধায়কজনৰ সৈতে প্ৰশাসনৰ সৈতে এই গোটেই কথাবোৰ যদি চাই ভালধৰণে মই সমষ্টিৰ ৰাইজৰ সেৱা দি থকাৰ মাজতে অখিল গগৈ ডাঙৰীয়া আহি পেলাই মোৰ ওপৰত নিৰ্বাচনত কৈছিল মোৰ মৰিয়নি সমষ্টিত যে ৰূপজ্যোতি কুৰ্মীক তুলনি বিয়া খাব নিদিওঁ এতিয়াও কৈ আছে সেইবোৰতো নোৱাৰে তেওঁ 10টা জনম ল'লেও অখিল গগৈ মোক হৰুৱাব নোৱাৰে 10টা কি মানে 5টা জনম ল'লেও নোৱাৰে আৰু এটা জনম ল'লেও নোৱাৰে বা যা কি নহওক তেওঁ তেতিয়া আহি পেলাই মোক কৈছিল 21 চনৰ নিৰ্বাচন 4 বছৰ আগতে যে ৰূপজ্যোতি কুৰ্মীক তুলনি বিয়া খাব নিদিওঁ এতিয়াৰ পৰা সি বোলে তুলনি বিয়া খাই পেলাই বোলে কাম বন নাই এনেই তুলনি বিয়া খাই ফুৰে কাম বন নকৰে সেইবুলি এনেদৰে মোক মন্তব্য দিছিল মই 23 দিন ৰৈ আছোঁ ৰিজাল্ট যোনদিনাখন ওলাইছে সেই অখিল গগৈৰ হাঁহিটোৱে তাৰ প্ৰত্যুত্তৰ দিছিলোঁ মোৰ পুৰা উঠি আছে কিন্তু সেই হাঁহিটো কিন্তু একদম মানে এতিয়াও ইণ্টাৰনেটত কিন্তু চাৰ্চ কৰিলে ওলাই যায় হে হয় মই আকৌ এবাৰ যাম মৰিয়ানিলে প্ৰাঞ্জল আছে প্ৰাঞ্জল মই পোনপটীয়াকৈ জানিব বিচাৰিম ইতিমধ্যে আপুনি গম পাইছে যে ষ্টুডিঅ'ত বিধায়ক ৰূপজ্যোতি কুৰ্মী আছে আৰু আপুনি এজন সমষ্টিবাসী হিচাপে আপুনি ৰূপজ্যোতি কুৰ্মীক কিবা প্ৰশ্ন কৰিব বিচাৰে নেকি কিবা ক'ব বিচাৰিব নেকি ৰূপজ্যোতি যিহেতু তেখেতে এইকেইদিন খুবেই বিতৰ্কৰ মাজত সোমাই পৰিছে কি ক'ব বিচাৰে আচলতে ক'বলৈ হ'লে এইটো আচলতে বিতৰ্ক নহয় কিন্তু হয় বুলি ক'ব লাগিব আমি যিহেতু দেখি আছোঁ তেখেতক আমি আৰু মৰিয়নি সমষ্টিৰ পৰা তেখেতক বিধায়ক হিচাপে আমি 5বাৰকৈ তেখেতক নিৰ্বাচিত কৰি আমি বিধানসভালৈ পঠাইছোঁ গতিকে তেখেতে আমাৰ দুখৰ সুখৰ তেখেতে আমাৰ সমভাগী আমাৰ ৰাস্তা পদূলি বেয়া ইয়াত অখিল গগৈ আমাৰ ৰাস্তা পদূলি ভাল কৰিবলৈ কোনোদিন অহা নাছিল আমাৰ বিধায়ক মহোদয়ে সদায় ৰাস্তা পদূলি মানুহৰ দুখৰ সুখৰ মাজেৰে তেখেতে সমষ্টিত সময় কটাইছে গতিকে তেখেতক আমি পঠিয়াইছিলোঁ যে সমষ্টিৰ কেনেকৈ উন্নয়ন হয় সমষ্টিৰ কথা ক'বলৈ যাওঁতে এজন বিধায়কে নিজৰ সমষ্টিৰ কথা ক'বই সেই কথা ক'বলৈ যাওঁতে এজন অন্য বিধায়কে তাত মাত মতাটো যুক্তি নহয় আচলতে কাৰণ আমি তেখেতক সমষ্টি উন্নয়ন হয় কয় আমি বিধানসভালৈ তেখেতক পঠিয়াইছিলোঁ গতিকে আমি এইটো বিতৰ্ক বুলি নকওঁ সেই সময়ত যদি মই হ'লোহেঁতেন হয়তো ময়ো এটা খুব খঙাল মূৰ্তি ধৰিবলৈ মই বাধ্য হ'লোহেঁতেন কাৰণ ৰাইজে মোৰ ওপৰত আশা কৰিছে সেই আশাখিনি মই ৰাইজৰ আশাখিনি মই নিপিনাই ৰাইজৰ দুখ দুৰ্গতি নিপিনাই মই বিধানসভাত তাৰমানে ৰূপজ্যোতি কুৰ্মী মই যিমান দূৰ বুজি পাইছোঁ যে আপুনি যেনেকৈ ভাবে আপোনাৰ সমষ্টিবাসীয়েও তেনেকৈয়ে ভাবে আৰু সেইকাৰণেই হয়তো 5বাৰ আপুনি যে জিকি আহিছে ডেছপাইট আপোনাৰ যোনখিনি কথা আপুনি ক'লে কাৰোবাক খং উঠি যায় কাৰোবাক মই ঘুচিয়াই দিছোঁ মাৰি দিছোঁ কেছ হৈছে তাৰপিছতো জোকাৰ হয়তো দ্য চিক্ৰেট এই বস্তুটো যে সমষ্টিবাসীয়ে আপোনাক বিশ্বাস কৰে
ময়ো যথেষ্ট সন্মান কৰোঁ আৰু খুব ভক্তিভাৱেৰে সেৱা কৰি আছোঁ। মই নিজৰ গুণ গাব নাপায়। সমষ্টিত কেতিয়াবা যদি যায় সৰ্বসাধাৰণ মানুহৰ লগত কথা পাতে আপোনালোকে গম পাব। কোনো জাতি জনগোষ্ঠীৰ ধৰ্ম বুলি কথা নাই, প্ৰত্যেক জাতি জনগোষ্ঠীৰ ধৰ্ম বুলি লোকৰ কাৰণে কাম কৰিছোঁ। মোৰ মাৰ পৰা যথেষ্ট আদৰ্শ পাইছিলোঁ। মায়ে কেনেধৰণে সেৱা কৰিছিল, কেতিয়াও পাৰ্থক্য অনা নাছিল, কোন জাতি কোন জনগোষ্ঠী কোন ধৰ্ম। আৰু মোৰ সেইকাৰণে প্ৰত্যেক জাতি জনগোষ্ঠীৰ উৎসৱ সুখে দুখে মই ৰাইজৰ মাজত আছোঁ। আমি আকৌ এবাৰ যাওঁ আপোনাৰ সমষ্টিলৈ। আপোনাৰ লগত মোৰ লগত সতীৰ্থ সাংবাদিক প্ৰাঞ্জল আছে। প্ৰাঞ্জল, হয়, ইতিমধ্যে আপুনি জানিব পাৰিছে যে ষ্টুডিঅ'ত বিধায়ক ৰূপজ্যোতি কুৰ্মী আছে। যিহেতু এই বিষয় লৈ কথা বতৰা হৈ আছে, যিহেতু এই কিছুদিন ধৰি যথেষ্ট বিতৰ্কত সোমাই পৰিছে, আপুনি সমষ্টিবাসী হিচাপে আপুনি তেখেতক কিবা এডভাইচ দিব বিচাৰিব নেকি, বা তেখেতৰ এই গোটেই যিখিনি হৈ আছে সেই সন্দৰ্ভত কিবা ক'ব বিচাৰিব নেকি বিধায়কজনক? নিশ্চয়। চাওক, মৰিয়নি সমষ্টিৰ সমূহ ৰাইজে বহুত আশাৰে এজন প্ৰতিনিধিক ইয়াৰ পৰা ভোটদান কৰি নিৰ্বাচিত কৰি পঠিয়ায়, যাতে আমাৰ সমষ্টিৰ যিসমূহ অঞ্চলত পিছ পৰি আছে বা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ আছে, যাতে তেওঁ আমাৰ ইয়াৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ গৈ বিধানসভাত উত্থাপন কৰি যাতে সেই আঁচনিসমূহ ইয়াত আনি আমাক ৰাইজক উপকৃত কৰিব পাৰে। আৰু সেই উদ্দেশ্যৰে আমি তেখেতক ভোট দি পেলাই ইয়াৰ পৰা বিধানসভালৈ প্ৰতিনিধি হিচাপে পঠিয়াওঁ। আমাৰ আশা, যেতিয়া টিভিত আমি দেখা পাওঁ যে বিধানসভাৰ অধিৱেশন আৰম্ভ হয়, আমি সদায় টিভিৰ সন্মুখত বহোঁ এটা কাৰণে যে আমাৰ বিধায়কজনে আমাৰ বাবে, আমাৰ সমষ্টিৰ বাবে তেওঁ তাত কি ধৰণে আঁচনি বা কি ধৰণে বক্তব্য আগবঢ়াইছে, আমি সেইটো খুব অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ সেই সময়কণৰ বাবে। এতিয়া চব আমি টিভিত দেখি আছোঁ বা মোবাইলতো ওলাই আছে, বিভিন্নজনে বিভিন্ন মতামত প্ৰকাশ কৰিছে। আমি হয় বিধায়ক ডাঙৰীয়াই যিখিনি আচৰণ কৰিলে তেখেতে নিজৰ আসনৰ পৰা উঠি যোৱাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ, সেইটো সত্য কথা। কিন্তু তেওঁ কিয় যাবলৈ পালে, থিয় হ'বলৈ পালে, সেই কথাটো আমি লগতে বিচাৰ কৰাটো উচিত। তেখেতে যেনেকৈ বিধায়ক অখিল গগৈ এটা সমষ্টিৰ বিধায়ক, তেখেতৰ সেই সমষ্টিত বহুত বিভিন্ন কি কয় আপোনাৰ আঁচনি বা সেইবিলাক উন্নয়নমূলক আঁচনি কাম কৰিবলৈ বাকী আছে, তেখেতে সমস্যা আছে, তেখেতে সেইখিনি উত্থাপন কৰিবলৈ যদি যাওঁতে যদি আমি বাধা দিওঁ, তেওঁ কেনেকুৱা পাব? গতিকে আমাৰ বিধায়কজনে ইয়াত 5 বাৰকৈ বিধায়ক হোৱাৰ প্ৰকৃত কাৰণটো হৈছে তেখেতে সদায় সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তেখেতে দিনে। ঠিক আছে, মই আকৌ আহিম, ঠিক আছে প্ৰাঞ্জল, মই আকৌ আহিম। মানে ধৰক এইবিলাক মানুহৰ আপোনাৰ সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা, চবেই কিন্তু কথাটো একে কথাকেই কৈ আছে যে তেওঁলোকে হয়তো উপলব্ধি কৰিব পাৰিছে। মই সেইদিনাখন কি হৈছিলে, মানে আপুনি কৈছে যদিও মানে হঠাৎ ইমান উত্তেজিত কিয় হৈ গ'ল, মানে কি হৈছিলে এই ঘটনাটো? আকৌ মই কৈছোঁ, আপোনালোকৰ কেমেৰাটো সমগ্ৰ দৃশ্য আবদ্ধ হৈছে নিশ্চয়। মোৰ দলে সময় দিছিলে 10 মিনিট, আৰু এই 10 মিনিটত ভিতৰত মই 7 মিনিট কিমান ছেকেণ্ডলৈকে খুব সুন্দৰকৈ যিটো সত্য, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যত যি NDA চৰকাৰ চলি আছে, এই NDA চৰকাৰৰ ফালৰ পৰা আজি চাহ বাগানৰ শ্ৰমিকৰ লাইনৰ ৰাস্তা নিৰ্মাণ হোৱা লৈ পেলাই যিটো সত্য, সেইটো মই প্ৰসংগ উত্থাপন কৰিছিলোঁ। আৰু আমাৰ মৰিয়নি সমষ্টিৰ মোৰ মা আছিলে 3 বাৰ বিধায়ক, মই পূৰ্বলৈকে মই 4 বাৰ আছিলোঁ কংগ্ৰেছৰ, 7 বাৰ কংগ্ৰেছক আমি দিলোঁ, কিন্তু কংগ্ৰেছৰ চৰকাৰ থকা 15 বছৰ সময়তো এটা ডাঙৰ অনুষ্ঠান নিদিলে। আজি ধন্যবাদ জনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা NDA চৰকাৰক। আমি মৰিয়নিত আমি উমেন ইউনিভাৰ্চিটি মহিলা বিশ্ববিদ্যালয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিশ্ববিদ্যালয় পালোঁ। মৰিয়নিত আমি যোৰহাটৰ প্ৰথমটো আইন মহাবিদ্যালয় পালোঁ। মৰিয়নিত আমি শ্ৰী শ্ৰী আউনীআটীসত্ৰ আমি আধ্যাত্মিক বিশ্ববিদ্যালয় পালোঁ। মৰিয়নিত কেইটা দুৰ্গম অঞ্চল, আসাম নাগালেণ্ড বৰ্ডাৰ 2-3 কিলোমিটাৰ খোজকাঢ়ি আহিব লগা অঞ্চলসমূহতো আজি হাইস্কুল নিৰ্মাণ আমি কৰাটো বৰ্তমান NDA চৰকাৰৰ সময়ত পালোঁ। মোৰ মৰিয়নি যি ঐতিহাসিক ধুধুৰালি আজি নিৰ্মাণ হোৱাটো মই পাইছোঁ। মৰিয়নি সমষ্টিত আজি নতুনকৈ আমি থানা পালোঁ। আজি প্ৰায় 65 বছৰৰ পিছত মৰিয়নি থানা বৰ্তমান NDA চৰকাৰৰ সময়ত নিৰ্মাণ হৈছে। যিবোৰ সত্য সেইবোৰে কৈ গৈ আছিলোঁ। প্ৰকৃতত এটা উন্নয়ন হৈছে, এই উন্নয়নৰ এটা ছবি মই দাঙি ধৰিব বিচাৰিছিলোঁ। আৰু চৰকাৰখনক মই সমৰ্থন, চৰকাৰখনক মই এনেই মানে বচাবৰ কাৰণে বুলি নহয়, যিটো সত্য ছবি এটা মই দাঙি ধৰিছিলোঁ। তাত স্বাভাৱিক বিৰোধী দলৰ বিধায়কসকলৰ তেওঁলোকৰ সংযম লাগিব, তেওঁলোকে শুনাৰ ধৈৰ্য নাই, কাৰণে তেওঁলোকে মাজত বাধা ব্যৱস্থা কৰিলে। কাৰণ তেওঁলোকে অনুভৱ কৰিছে যে নিৰ্বাচন আৰু 11 মাহৰ পিছতে আছে, তেওঁলোকে শংকিত হৈছে, তেওঁলোকে ভয় খাইছে, আৰু যাৰ কাৰণে তেওঁলোকে মাজতে বাধা দি আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। মোৰ এনে লাগিলে মই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে এছাম ৰজাঘৰীয়া, সেই ৰজাঘৰীয়াসকলে আগৰ পৰাই দমন নীতিত চলে। আজি সেই ৰজাঘৰীয়াসকলক কেনে উৎসাত কৰিলে অসমৰ ৰাইজে, তেওঁলোকে আজি সাহসিকৰ পক্ষত কেলৈ দিয়া নাই? সেই ৰজাঘৰীয়া মই নাম ল'ব বিচৰা নাই,
সেই ৰজাঘৰীয়াসকলে এতিয়া এই কণ্ঠসমূহ ৰোধ কৰিব নোৱাৰে। চাহ জনগোষ্ঠীয়ে হওক, জনজাতিয়ে হওক, অন্যান্য অনুষ্ঠিত জাতি হওক লোকৰ আজি সমৰ্থন আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা NDA চৰকাৰ। তাৰমানে যোনটো আমি বিতৰ্ক বুলি কৈছোঁ সেইটো বিতৰ্ক আপোনাৰ ৰাইজে কিন্তু ভাবিছে যে আমাৰ মাত মাতিছে, বাধা দিয়াৰ কাৰণে উত্তেজিত হৈছে, কিন্তু সেই বস্তুটো সমৰ্থন কৰা নাই যদিও আপোনাক কৈছে যে আমি কি ক্ষমা বিচাৰিছে, আমি ক্ষমা কৰিছোঁ। প্ৰাঞ্জলৰ ওচৰলৈ গৈছোঁ। প্ৰাঞ্জল। হয়, আৰু কেইবাগৰাকী আছে, মই পোনপটীয়াকৈ তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপুনি গম পাইছে যে ষ্টুডিঅ'ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আছে। তেখেতে এই কিছুদিন ধৰি আচলতে বিতৰ্কৰ মাজত সোমাই আছে। তেখেতৰ প্ৰতি কিবা আপোনাৰ প্ৰশ্ন থাকিব নি বা এডভাইচ থাকিব নি এগৰাকী আপুনি মৰিয়নি সমষ্টিৰ বাসিন্দা হিচাপে, বা ইয়াৰ কি ক'ব? পোনপ্ৰথমে মই সামাজিক মাধ্যমক আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ মোক দুষাৰ ইয়াত ক'ব দিয়াৰ কাৰণে। তেওঁ কেনেকুৱা মানুহ মই যিমান দিনৰ পৰা মিলি আছোঁ, মই খুব আৱেগিক হৈ যাওঁ, কেলৈ মোৰ দুখে বিপদে সুখে তেওঁক মই লগত পাইছোঁ। মই এইটো যিটো কৈ আছোঁ অন্তৰৰ পৰা কৈছোঁ। মানুহজন বহুত অন্তৰৰ চাফাৰ মানুহ। ধনু মানে আমি মৰমত তাক ধনু বুলি মাতোঁ। ধনুৰ কাষত যোনে যাব তেওঁ গম পাব ধনু কেনেকুৱা মানুহ। ধনুৰ লগত নিমিলিলে কোনেও গম নাপায় তেওঁ কিমান চফা মানুহ, কিমান অন্তৰৰ মানুহ। ভুল দেখিছে তো মুখৰ ওপৰতে ক'ব যে আপোনাৰ এইটো ভুল হৈছে। আকৌ মৰম কৰিলেও কিন্তু একদম নিজৰ সৰু কেঁচুৱা নিচিনা দিনতো তেনেকুৱাই আছিলে। চক তেখেতে যে খং কৰে, আপুনি যেতিয়া বিধানসভা মজিয়াত কথা পাতিবলৈ যায় আপোনাৰ সময় বান্ধি দিয়া থাকে, আৰু তেওঁ জানে, আপোনালোকে সকলোৱে জানে, তেওঁ কথা কওঁতে অলপ লাগি ধৰে। সময়ৰ ভিতৰত তেওঁৰ প্ৰশ্নখিনি কথাখিনি শেষ কৰিব লাগিব। তাত যদি আপুনি বাৰে বাৰে তেখেতক ৰখাই দিয়ে, সময়টো উলিয়াই যায়, তেওঁ কথাখিনিও পূৰণ কৰিব নোৱাৰে। তো এইটো খং উঠাটো স্বাভাৱিক, এইটো আপুনি হ'লেও হ'ব, মই হ'লেও হ'ম। কিন্তু এটা কথা জানো, মই বহুত ক্ষেত্ৰত দেখিছোঁ তেখেতক যদি মই কিবা এটা কওঁ তেওঁ কিন্তু শুনে কথাটো। তেখেতে মাজত উঠি গৈ তেনেধৰণে আচৰণ কৰাটো চক খং উঠিলে মানুহে ক'ব নোৱাৰে দেই, কিন্তু যিহেতু আচৰণ কৰিছে আমি দুখ পাইছোঁ, এইটো হ'ব নালাগে। তেওঁ মোক বাইদেউ বুলি মাতে, মই নিজৰ ভাইটিৰ নিচিনাকৈ তেওঁ এইখন মঞ্চৰ পৰা মই একদম পোনপটীয়াকৈ কৈছোঁ তেখেতকলৈ যে অলপ খংটো কমাই দিয়া, আৰু যি কৰ্ম কৰি আছা তুমি ভগৱান বিশ্বাসী, তুমি কৰ্ম কৰি যোৱা, তাৰ ফলটো ওপৰৱালা দিব। মানুহৰ ওচৰত বিচাৰিব নালাগে কোনে কিমান কাম কৰি আছে। হয়, মই আহিম, আমাৰ হাতত সময় কম আছে। খুব আৱেগিকভাৱে আপুনি দেখিছে, হয়তো মানে আৱেগটো প্ৰকাশ পাইছে। ধনু, এতিয়া ধনুৱে খং কমাব নাই? মই আকৌ ক'ব বিচাৰিছোঁ, মোক আজিৰ পৰা 4 দিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাতি লৈ গৈছিলে আৰু চেম্বাৰত, আৰু মোক তেওঁ নিজৰ ভাইটিৰ দৰে মোক কৈছে যে এতিয়াৰ পৰা আৰু খং এৰিব লাগে। আমি ইমান আঁচনি লৈছোঁ, সেই আঁচনিবোৰ ৰূপায়ণ কৰিব লাগে। সমষ্টিবাসী ৰাইজে আশীৰ্বাদ কৰিবই। আৰু এই সমগ্ৰ ঘটনাটোৱে বিৰোধী বিধায়ক অখিল গগৈয়ে হওক, চেমান আলীয়ে হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক, তেওঁলোকে ভাবি আছে কিবা ক্ষতি হ'ব। এই ঘটনাটোৱে তোৰ ভোট বেছিহে বঢ়ালে, ভোট বহুত বঢ়াই দিলে, তই বহুত ভোটত জিকিবি। এইবোৰ ইমান চিন্তা নকৰিবি, খালি এতিয়াৰ পৰা ইমান খং কৰিব নালাগে। আৰু মই আকৌ ক'ব বিচাৰোঁ, তেখেতে মোক দুটা যিটো পৰামৰ্শ দিলে, একদম হাঁহি দিব গৈছে আৰু মুখটো বন্ধ ৰাখিব গৈছে। এইকাৰণে মই হাঁহি থাকিম এতিয়াৰ পৰা, আৰু মুখটো বন্ধ ৰাখিম, এনে বিতৰ্কত মই নহ'ব। মেডিটেশ্যন কৰিব? আৰু মেডিটেশ্যন কৰোঁৱেই, আৰু অলপ কৰিব চেষ্টা কৰিম। চ' অভাৰঅল আপুনি ভাবে যে এই পৰিস্থিতিটোৱে বা এই বিতৰ্কটোৱে আপোনাক আৰু ফ'কাছড কৰি ৰাখিব? হয়। চ' ৰূপজ্যোতি কুৰ্মী, আমি ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। আপোনাকো ইমান ধন্যবাদ। সৎ সাহসেৰে বহুত কথা ক'লে, আৰু আমিও আশা কৰিম যাতে বিধানসভাতে হওক বাহিৰত ভিতৰত আপোনাৰ খংটো যাতে আপুনি কমাই ৰাখে আৰু সমষ্টিৰ কাৰণে, অসমৰ কাৰণে কাম কৰি যায়। আজি প্ৰেক্ষাপটৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি। নাজানো আপোনালোকে কোনে কোনে শেষলৈকে ভিডিঅ'টো চালে। তেওঁৰ যিটো পাষ্ট লাইফ যিটো চৰ্চা আজি বিষয়বস্তু আলোচনা হ'ল নাজানো। মই এইটোৱে বুজি পালোঁ যে তেওঁ এজন প্ৰকৃততে খোলা অন্তৰ সৎপৰায়ণ প্ৰকৃত মানুহ। গতিকে তেওঁ কিবা তেওঁৰ ওপৰত অন্যায় হোৱা হ'লে তেওঁ সেইটোকে কৈ আহিছে তেওঁ খং উঠে। বাকী এজন তেওঁ ভাল মানুহ। তেওঁৰ মুখত সেই যিটো এটা মানুহৰ মানে বেচৰম বুলি কোৱা হয়, যি মানুহক যিটো ঠাট্টা মস্কৰা কৰা, ইটিকিং কৰা যিটো মুখৰ এক্সপ্ৰেশ্যন তেওঁৰ তাত নাই, কাৰণ তেওঁৰ অন্তৰখনতে সেইবোৰ নাই। তেনেধৰণৰ আমি প্ৰায় আচলতে এই ৰাজনীতিসকলক দেখা পাওঁ। যেনে মই আঙুলি মূৰত যদি কৈ দিওঁ কোনো বেয়া নাপাব। প্ৰথম কথা হ'ল অখিল গগৈ ধৰি লওক, তেওঁ এজন ক্ৰিটিচাইজ নাম্বাৰ 1।
দ্বিতীয়তে সিদিনা ছাত্ৰ নেতাৰ পৰা ওলাই আহি এতিয়া সেইজন আমাৰ লুৰিণজ্যোতি গগৈ, তেওঁৰ মুখত আগত যিটো এটা তেজ আছিল কথা কোৱা, যিটো এটা জাতি মাতি ভেটিৰ কাৰণে কথা কোৱা যিটো তেজ আছিল, এক্সপ্ৰেশ্যন আছিল, এতিয়া তেওঁৰ মুখত এটা বেচৰম তেওঁ সদায় ভাৱ এটা লৈ কথা কয়, কাৰণ তেওঁ বিকি হৈ গ'ল শেষ। আন এজন এইখিনিতে কওঁ, গৌৰৱ গগৈ, তাত কিন্তু আচলতে তেনেধৰণৰ ক্ৰিটিচাইজ মাইণ্ডটো মুখত ফ্ৰেছ দেখা পোৱা নাযায়। তেওঁ ব্যক্তিগত জীৱনটোৰ কথা বাৰু নকৈছোঁ এতিয়া, কিন্তু তেওঁৰ মুখত মই তেনেধৰণৰ খুবেই কম দেখা পাওঁ যে তেওঁ এজন ক্ৰিটিচাইজ মানুহ নহয় বুলি মই ভাবোঁ। দ্বিতীয়তে আহিলে আমাৰ বিজেপিৰ এতিয়া এই যে আমাৰ কি বুলি কয় জয়ন্ত মল্লবৰুৱা, এওঁকতো মই একে হজমেই কৰিব নোৱাৰোঁ, কাৰণ এওঁ মানে কথা কোৱা মুখৰ যিটো এক্সপ্ৰেনশ্যন কেতিয়াও মানে এটা উদাৰ সহজ সৰল সততাৰে কথা কোৱা অভ্যাস নহ'ল। প্ৰতিটো কথাতে লোকক আজৰি পিজুৰি কামুৰি আজৰি চুচৰাই মানে তেওঁ চেলবেলাই কথা কয়। আৰু এজন আমাৰ আইমী বৰুৱাৰ গিয়েক, কি নাম তেওঁৰ নামটো পাহৰিলোঁ নহয়, সেইজনো এজন। এওঁলোকৰ মুখত কথা কওঁতে কেতিয়াও সাহসতা নাই, সততা নাই, এটা দমত কথাটো সেইটো নোলায়। এওঁলোকৰ কেৱল সেই কাৰোবাক কথা ক'বলগীয়া হ'লেই জানো এক্সপ্ৰেশ্যন এওঁলোকে ওলাই যায় আৰু, কাৰণ অন্তৰখনেই তেনেকুৱা, কাৰোবাক টানি আজৰি ঠাট্টা মস্কৰা কৰিয়ে কথা কয়। আৰু সেইটোৱেই ডাঙৰ আমাৰ আজি হোৱা কবিতা পঢ়া কিবা কিবি মন্ত্ৰীসকলো আছেই ডাঙৰ সকলো, সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দেহতো দেখা পোৱা যায়। গতিকে এইটো বেয়া কথা, ঠাট্টা মস্কৰা কিয় কৰিব লাগে? আপোনালোকে কি কৰিছে সেয়া বায়ান দিয়ক, কি কৰিব সেয়া কৰক, প্ৰকৃততে সেই বিষয়ে পাতক, কিন্তু পৰস্পৰে এই যিটো ঠাট্টা মস্কৰা কৰা, এতিয়াতো আপোনালোক দিয়কচোন আৰু সৰু কেঁচুৱা নহয় ন, কাৰোবাক লক্ষ্য কৰি ল'ব মানে কৰি লৈ আৰু তেনেকৈ ঠাট্টা মস্কৰা চিঞৰ বাখৰ কৰি দিয়ক, সকলোৰ মিজাজটো তেনেকুৱা নহয় ন। গতিকে তেখেতে যদিও আজি ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে মই চেষ্টা কৰিম আগলৈ নিজৰ কণ্ট্ৰল কৰি ৰাখিবলৈ খংটো, অসম্ভৱ, কেতিয়াও নোৱাৰে। তেওঁৰ লগত যেতিয়াই অভদ্ৰামী হ'ব তেওঁ কথা ক'বই আৰু তেওঁ খং হ'বই। হয়তো তেওঁ হাত নুঠাব, হাত উঠোৱাটো বেয়া কথা বাৰু, নুঠাব, কিন্তু খং উঠিবই, তেওঁ প্ৰতিবাদ কৰিব, তেওঁ মনে মনে থাকিব নোৱাৰে, কাৰণ মনে মনে থাকিলে তেওঁৰ অস্তিত্বটো ক'ত থাকিব, মানে তেওঁৰ যিটো তেওঁ ভাও, পাৱাৰটো, ৰুলটো, সেইটো ক'পে হ'বগৈ। তেওঁ এই বেচৰম বাকীবিলাকৰ নিচিনা তেওঁ কেতিয়াও মিচিক হাঁহি থাকিব নোৱাৰে, তেওঁৰ কথাটো খোলা কথা, মোক বল দি দে, এতিয়া মই খেলিম বল, কথা সিমানে। অ'কে, বাকী যি কি নহওক, অখিল গগৈক মই অখিল গগৈ নহয়, কি নাম, ৰূপজ্যোতি কুৰ্মী এজন ভাল মানুহ বুলি মই চিনি পাইছোঁ। অখিল গগৈও ভাল, কিন্তু এওঁ ৰাজনীতি, বেলেগ একো নাই, কেৱল টপৰ কৰি বৰবাদ কৰি দিছে, একো নাই। কিন্তু অখিল গগৈ বাৰে অখিল গগৈৰ কথা আহি আছে কি নাম কয়, ৰূপজ্যোতি কুৰ্মী সঁচাকৈ এজন ভাল মানুহ। আপোনালোকে কেনে পালে জনাব।